নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অৰুণোদয় আঁচনিৰ জৰিয়তে যিসকল মহিলাই এতিয়ালৈকে টকা পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে পুনৰ দিব অৰুণোদয় আঁচনিৰ জৰিয়তে টকা। কিন্তু এইকেইটা কাম কৰক, নহ'লে নাপাব অৰুণোদয় আঁচনিৰ টকা। লগতে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে মুখ্যমন্ত্ৰী আজি 5টাকৈ বৃহৎ মন্তব্য কৰিলে। লগতে কৃষকসকলৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণ যোজনাৰ জৰিয়তে চৰকাৰে বছৰি 6,000 টকাৰ সলনি 12,000কৈ টকা দিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিলে। অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। লগতে নতুন কেইবাটাও আপডেট আহিছে অৰুণোদয় আঁচনিক লৈ। আপডেটটো পোনপ্ৰথমতে চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে শীঘ্ৰেই অনা হ'ব এটা বিশেষ আঁচনি। কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে শীঘ্ৰেই অনা হ'ব এটা বিশেষ স্কিম। মৰ্টগেজ অবিহনে বেংকৰ পৰা লোন ল'ব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। কোনে কোনে লাভ কৰিব এই আঁচনিখিনিৰ সুবিধা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলে লাভ কৰিব এই সুবিধা। 4 বানাক্ৰান্ত লোকক লৈ বিশেষ সকাহ ৰাজ্য চৰকাৰৰ। লগতে 20,000 মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন। কিদৰে ঘৰতে বহি কৰিব আধাৰ লিংক, অৰ্থাৎ আধাৰ লিংক নকৰিলে নাপাব টকা। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰৰ সৈতে লিংক কৰক বেংক একাউণ্ট। ধন লাভৰ বাবে আধাৰ শ্বেডিং অথবা আধাৰৰ লিংক কৰাটো ইতিমধ্যে বাধ্যতামূলক কৰিছে অসম চৰকাৰে। অতি সহজতে ঘৰত বহিয়ে কৰিব পাৰিব মোবাইলতে আধাৰ লিংক। লগতে সাজু হওক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। 1 কেজিকৈ মচুৰ দাইল, চেনি লগতে লাভ কৰিব কেইবাটা সামগ্ৰী। আগলৈ চাওক। কাইলৈৰ পৰা 1 কেজিকৈ মচুৰ দাইল, চেনি লাভ কৰিব। 10 আগষ্টৰ পৰা হিতাধিকাৰীসকলে সুলভ মূল্যত পাব দাইল, চেনি বুলি ঘোষণা কৰিছে। লগতে প্ৰতি কেজি দাইলৰ দাম মাত্ৰ 70 টকাতে লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে। লগতে প্ৰতি কেজি চেনিৰ দাম মাত্ৰ 30 টকাতে লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। সুলভ মূল্যৰ দোকানত পৃথকে দিব লাগিব ফিংগাৰ প্ৰিণ্ট বুলিও ঘোষণা কৰিছে। লগতে নিৰ্ধাৰিত মূল্যতকৈ 1 টকাও বেছি ল'ব নোৱাৰিব দোকানীয়ে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ গ্ৰাহকীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেওঁলোকে অতি শীঘ্ৰেই বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক, তেতিয়াহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। লগতে যদি আপোনালোকে 4টা জিলাৰ ভিতৰত পৰে, যেনেকৈ শিৱসাগৰ হওক বা চৰাইদেউ, যোৰহাট বা গোলাঘাট জিলাৰ যদি আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। মৰ্টগেজ অবিহনে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। লগতে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে সুখবৰ। 10 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব চেনি আৰু মচুৰ দাইল বুলি ইতিমধ্যে ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিব বিচাৰিছে তেনেহ'লে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক, কিয়নো নতুন নিয়মেৰে লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ টকা। লগতে যি 20,000 মহিলা লাভ কৰা নাই টকা তেওঁলোকে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক অতি শীঘ্ৰেই। লগতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ লগতে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি কেনেকৈ আবেদন কৰিব, লগতে কেতিয়াকৈ টকা পাব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে কিমান টকা পাব, আপডেটটো চাই লওক। বহু ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোনে কোনে হ'ব বঞ্চিত, কোনে কোনে লাভ কৰিব টকা, আগলৈ চাওক। বহু ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কিন্তু কোনসকল ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ পৰা, আগলৈ চাওক। আৰু কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা। গতিকে স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে বিভাগত আবদ্ধ হ'লে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। লগতে স্নাতক পৰ্যায়ত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত বিভাগত আবদ্ধ হ'ব নোৱাৰিব। স্নাতকোত্তৰ ছাত্ৰীসকলে বিভাগত আবদ্ধ হ'লেও লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। লগতে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকমেলৰ জৰিয়তে ডাঙৰ ঘোষণা কৰিলে। লগতে বহু ছাত্ৰীসকলৰ নাম বঞ্চিত কৰিব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। 10 অক্টোবৰত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ ধন, লগতে নিযুত বাবু আঁচনিৰ ধন। প্ৰায় 4 লাখ ছাত্ৰীসকলে পাইছে নিযুত মইনা আঁচনিৰ সুবিধা। 70,000 ছাত্ৰই লাভ কৰিব নিযুত বাবু আঁচনি। স্নাতক পৰ্যায়ৰ ছাত্ৰই লাভ কৰিব 1,000 টকা। স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে লাভ কৰিব 1,200 টকা।
স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব 2,000 টকাকৈ, লগতে স্নাতকোত্তৰ ছাত্ৰীসকলে লাভ কৰিব 2,500 টকাকৈ বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিৰ বাবে প্ৰয়োজন হ'ব আধাৰ নম্বৰৰ EKYC থাকিব লাগিব, অৰ্থাৎ EKYC নকৰিলে নাপাব টকা। লগতে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে। 14 আগষ্টত আবেদনৰ বাবে মুকলি হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ পৰ্টেল। লগতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলেও লাভ কৰিব নিযুত মইনা আঁচনি। ছাত্ৰীসকলে লাভ কৰিব মাহেকত 800কৈ টকা বুলিও ঘোষণা কৰিছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি লগতে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, এই দুটা আঁচনি আপোনালোকে 14 আগষ্টৰ পৰাই আপোনালোকে আবেদনৰ বাবে চৰকাৰে পৰ্টেল মুকলি কৰিব, আবেদন কৰিব পাৰিব। লগতে অহা 10 অক্টোবৰ তাৰিখে নিযুত মইনা আঁচনিৰ লগতে নিযুত বাবু আঁচনিৰ জৰিয়তে আপোনালোকৰ বেংকত টকা সোমাই দিব চৰকাৰে। কিন্তু যিসকলে আবেদন কৰিব, আবেদন কৰাৰ সময়ত বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্টটোহে দিব। লগতে শুদ্ধকৈ আপোনালোকৰ বেংক একাউণ্টখিনি বা যিখিনি ডকুমেণ্টছ নথিপত্ৰ দিব, নহ'লে আপোনালোকৰ নাম নাহিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ আৰু এটা ডাঙৰ আপডেট আহিছে, অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনিক লৈ। চাই লওক, অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে বিশেষ অফাৰ, মন গ'লে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এতিয়াৰে পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনিৰ টকা। প্ৰয়োজনত 1,000 বা 2,000 টকা এডভান্স ল'ব পাৰিব, লগতে 1,000 বা 2,000 টকাৰ ওপৰঞ্চিও ল'ব পাৰিব। কোনো কাৰণতে আন মানুহৰ পৰা সুদত ল'ব নালাগে ধন। আনহাতে বছৰটোত মুঠ যিমান টকা পায় সিমানখিনি টকা আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে, আৰু এই পইচাখিনি বিনা সুদত চৰকাৰে দিব এককালি। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ বিজ্ঞাপন জাৰি কৰা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপুনি এগৰাকী মহিলা হয় বা আপোনালোকৰ ঘৰৰ কোনোবাই যদি অৰুণোদয় আঁচনিৰ ধন পাই আছিলে, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো যদি আপোনালোকৰ বহু পইচাৰ প্ৰয়োজন হৈছে তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। এবছৰৰ টকা আপোনালোকে এবাৰতে ল'ব পাৰিব এতিয়াৰে পৰা। কিন্তু এই টকাটো আপোনালোকে কেনেকৈ আবেদন কৰিব বা ক'ত কেনেকৈ ল'ব চাওক। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিনমান পূৰ্বে ঘোষণা কৰিছিলে যে এতিয়াৰে পৰা প্ৰতিটো পঞ্চায়ততে এজনকৈ অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব। যিসকল হিতাধিকাৰীসকলে অভাৱ অভিযোগ থাকিলে অৰুণোদয় আঁচনিক লৈ তাতে দিব পাৰিব, আৰু তাৰ পৰাই যদি আপোনালোকে এবছৰৰ অৰুণোদয় আঁচনিৰ টকাটো ল'ম বুলি ভাবিছে তেনেহ'লে পঞ্চায়তত গৈ যিজন অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব তেওঁৰ সৈতে আপোনালোকে যোগাযোগ কৰিব, আৰু তেওঁৱে আপোনালোকক সবিশেষ তথ্যখিনি ডকুমেণ্টছখিনি লৈ এবছৰৰ টকা যি হয় তাক দিবলৈ তেওঁলোকে কিন্তু এটা প্ৰচেছ আৰম্ভ কৰিব। হয়তো চৰকাৰে নতুনকৈ আৰু ঘোষণা কৰিব যে এই টকাটো কেনেদৰে দিয়া হ'ব, লগতে কোনসকল মহিলাই লাভ কৰিব, আৰু এই টকা লাভ কৰিব হ'লে মহিলাসকলে কি কি কৰিব লাগিব, সবিশেষ চৰকাৰে কিন্তু নতুন আকৌ আপডেট দিব অৰুণোদয় আঁচনিক লৈ। লগতে যেতিয়াই অৰুণোদয় আঁচনিক লৈ যিকোনো ধৰণৰ নতুন আপডেট আহে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, আপোনালোকে যদি এজন অৰুণোদয় আঁচনিৰ সহায়ক হয়, এজনী অৰুণোদয় আঁচনিৰ সহায়ক হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, আধাৰৰ সৈতে বেংক একাউণ্ট লিংক কৰক, অৰ্থাৎ যদি বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকে নাপাব টকা। অতি শীঘ্ৰে কৰি লওক আৰু লাভ কৰক অৰুণোদয় আঁচনিৰ টকা। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু কি পদক্ষেপ, আপডেটটো এবাৰ চাই লওক। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত সুখবৰ, 2031 চনলৈকে লাভ কৰিব PM কিষাণ যোজনাৰ ধন। দেশৰ কোটি কোটি তথা অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰে পৰা বন্ধ নহ'ব আৰু PM কিষাণ যোজনাৰ ধন। লগতে 2031 চনলৈকে লাভ কৰি থাকিব যোগ্য কৃষকসকলে টকা। লগতে 2026 আৰু 27 বৰ্ষৰ পৰা 30 আৰু 31 বৰ্ষলৈ চলি থাকিব PM কিষাণ যোজনা আঁচনিটো বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 3.15 লাখ কোটি টকাৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুমোদন জনাইছে। লগতে এই পৰ্যন্ত 4.47 কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোটি কোটি কৃষকৰ বাবে। গতিকে যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণ যোজনাৰ ধনৰ যোনটো সময়সীমা সেইটো বৃদ্ধি কৰিলে। 2031 চনলৈকে পাই থাকিব PM কিষাণ সন্মান নিধি যোজনাৰ ধন।
যদি আপোনালোকে প্ৰতি মাহে পূৰ্বতে লাভ কৰি আহিছিলে অৰ্থাৎ প্ৰতি মাহে নহয় বছৰি 3টা ইনষ্টলমেণ্টৰ জৰিয়তে 2000 টকাকৈ লাভ কৰি আহিছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আহিবলগীয়া সময়ত PM কিষাণ যোজনাৰ বছৰি 6000 টকাৰ সলনি 12000 টকা কৰিবলৈ গৈ আছে। যিসকল যোগ্য কৃষক হয়, প্ৰকৃত কৃষক হয়, তেওঁলোকে কিন্তু এই 12000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই বা KYC আপডেট কৰা নাই বা যদি আপোনালোকে মাটিৰ জমাবন্দী আপডেট দিয়া নাই বা মোবাইল নম্বৰ আপডেট দিয়া নাই, তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কিয়নো চৰকাৰে অতি শীঘ্ৰেই PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে 24 নম্বৰ কিস্তি ধন দিবলৈ গৈ আছে আৰু এই টকা হয়তো বৃদ্ধি কৰি 4000 টকা দিবলৈও আছে। আৰু চৰকাৰে নতুন এটা আপডেট দিব PM কিষাণ যোজনাক লৈ। যেতিয়াই আপডেটটো দিয়ে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে যদি এইকেইটা আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।